মাহমৰা প্ৰেছ ক্লাবৰ আমাৰ অতিথি অনুষ্ঠানত সাহিত্যিক বুৰঞ্জীবিদ প্ৰিয়বৰ কোঁৱৰক বিশেষ সম্বৰ্ধনা ১৮ জানুৱাৰী চৰাইদেউ জিলাৰ বৃহত্তৰ মাহমৰা অঞ্চলৰ সংবাদ কৰ্মীসকলৰ উমৈহতীয়া মঞ্চ মাহমৰা প্ৰেছ ক্লাবৰ নিয়মীয়া কাৰ্যসূচী আমাৰ অতিথি অনুষ্ঠানত আজি পহিলা মাঘত বিশিষ্ট সাহিত্যিক বুৰঞ্জীবিদ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰিয়বৰ কোঁৱৰক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষে বিশিষ্ট সাহিত্যিকগৰাকী মাহমৰা সমীপৱৰ্তী ভজস্থিত বাসগৃহত মাহমৰা প্ৰেছ ক্লাবৰ সভাপতি সঞ্জয় নেৱাৰৰ পৌৰোহিত্যত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মাহমৰা প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি বুলবুল বৰুৱাই। সম্পাদক নিৰঞ্জন শইকীয়াই আগধৰা সভাত বিশিষ্ট সাহিত্যিকগৰাকীক প্ৰেছ ক্লাবৰ তৰফৰ পৰা টাই আহোমৰ পৰম্পৰাগত পাগুৰি ফ্ৰস্টিড চেলেং চাদৰ আৰু প্ৰশস্তি পত্ৰেৰে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি বুৰঞ্জীবিদ সাহিত্যিক প্ৰিয়বৰ কোঁৱৰে তেখেতৰ বৰ্ণময় জীৱন পৰিক্ৰমাৰ বিষয়ে সুদীৰ্ঘ ভাষণ প্ৰদান কৰাৰ লগতে উপস্থিত ৰাইজৰ সৈতে এক অন্তৰংগ আলাপত মিলিত হয়। অনুষ্ঠানত চৰাইদেউ জিলা সাহিত্য সভাৰ সভাপতি নিৰঞ্জন ফুকন, অৱসৰপ্ৰাপ্ত শিক্ষক তথা ব্যংগ লেখক অনন্ত কৃষ্ণ মহন্ত, জ্যেষ্ঠ সাংবাদিক মৃত্যুঞ্জয় দাস, নাট্যকৰ্মী দীপেন কুমাৰ বৰুৱা, শিক্ষক সাংস্কৃতিক কৰ্মী ৰাণা মোহন বৰুৱা, সমাজকৰ্মী দাদুল বৰুৱা, সমাজকৰ্মী স্বপন কৰ, সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সম্পাদক সন্দীপ প্ৰসাদ নেওগ, নেৱাৰ সন্মিলনৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি মহাত্মা নেৱাৰ, অৱসৰপ্ৰাপ্ত শিক্ষক বীৰেন চেতিয়াৰ লগতে মাহমৰা প্ৰেছ ক্লাবৰ উপসভাপতি দেৱজিৎ চাউৰক, সহকাৰী সম্পাদক শৰৎ ভূঞা, ফৰিদ আলী আদি উপস্থিত থাকে। অনুষ্ঠানত প্ৰিয়বৰ কোঁৱৰৰ সহধৰ্মিনী তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মাধুৰিমা ফুকনকো প্ৰেছ ক্লাবৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। পোনপ্ৰথমে সকলোলৈকে মাহমৰা প্ৰেছ ক্লাবৰ তৰফৰ পৰা ভোগালী বিহুৰ ওলগ জনাইছোঁ। 2013 চনতেই মাহমৰা প্ৰেছ ক্লাব গঠিত হৈছে। চৰাইদেউ জিলাৰ বৃহত্তৰ মাহমৰা অঞ্চলৰ সংবাদকৰ্মীসকলক লৈ গঠন হোৱা মাহমৰা প্ৰেছ ক্লাবে প্ৰতিষ্ঠা কালৰ পৰা বিভিন্ন কাৰ্যসূচী হাতত লৈ আহিছে। তাৰো এবাৰ ব্যতিক্ৰম নহয়। এইবাৰ এই চৰাইদেউ জিলাৰ বিশিষ্ট শিক্ষাবিদ, ভাষাবিদ, টাই ভাষা সংস্কৃতিক গৱেষক, অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰদ্ধাৰ প্ৰিয়বৰ কোঁৱৰ ছাৰৰ বাসগৃহত আজি পহিলা বহাগৰ এই পবিত্ৰ ক্ষণত মাহমৰা প্ৰেছ ক্লাবে আমাৰ অতিথি অনুষ্ঠানৰ জৰিয়তে তেখেতক বিশেষভাৱে সম্বৰ্ধনা আজি জনোৱা হৈছে। আজি এই সম্বৰ্ধনা অনুষ্ঠানত চৰাইদেউ জিলাৰ বিভিন্ন সংবাদসেৱী উপস্থিত থকাৰ লগতে এই চৰাইদেউ জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকলো আজি এই অন্তৰংগ আলাপ অনুষ্ঠানত উপস্থিত থাকি আমি ধন্য হৈছোঁ আৰু ছাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। এই বুলিয়ে যে মানুহে সুখ আৰু শান্তিৰে থাকিবলৈ হ'লে সদায় এখন অতি উচ্চ স্তৰৰ চিন্তা চৰ্চা কৰা, নিজৰ দেশক ভাল পোৱা, জীৱনক ভাল পোৱা, সমাজক ভাল পোৱা আৰু পৃথিৱীৰ মানুহৰ সৈতে নিজকে একাত্ম কৰি দিবৰ কাৰণে যি সাহসৰ প্ৰয়োজন হয়, যি ধৈৰ্যৰ প্ৰয়োজন, যি সহানুভূতি প্ৰয়োজন হয়, এই আটাইবোৰ থকাটো উচিত। আৰু বিশেষকৈ মাহমৰা প্ৰেছ ক্লাবে আজি মোৰ দৰে এজন সাধাৰণ মানুহক যিদৰে চিন্তা চৰ্চা কৰি তেওঁলোকে মোক সাহসী ব্যক্তি বুলি আত্মপ্ৰকাশ কৰিছে আৰু লগতে মই যিখিনি কাম কৰিলোঁ বা যিখিনি মোৰ অৱদান আছে সেইখিনিৰ ওপৰত তেখেতে গুৰুত্ব দিছে। তাৰ কাৰণে মোৰ ভালো লাগিছে আৰু মই তেওঁলোকৰ সদায় এইটো কামনা কৰোঁ যাতে আমাৰ এই প্ৰেছ ক্লাবটো এটা স্থায়ী প্ৰেছ ক্লাবত ৰূপান্তৰ হয় আৰু তেওঁলোকৰ যিটো সাধনা সত্য আৰু সুন্দৰৰ প্ৰতি আৰু সত্যৰ ৰক্ষা কৰিবৰ কাৰণে যুঁজ দিবৰ কাৰণে যিদৰে সৈনিক হৈ ওলাই আহিছে সেই সৈনিকত্ব তেওঁলোকক আজীৱন থাকক, এইটো মোৰ কামনা। আৰু মই এইটো উপলব্ধি কৰোঁ যে এখন সমাজ সুস্থভাৱে চলিবলৈ হ'লে সেই সমাজত থকা ভুল ভ্ৰান্তিবোৰ বা যিখিনি আৱশ্যক বুলি ভাবে বা মৌলিক সমস্যা বুলি ভাবে সেইবোৰ দূৰ কৰিবৰ কাৰণে মাহমৰা প্ৰেছ ক্লাবে যিটো পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপত মই সুখী। বহুত ধন্যবাদ ইয়াৰ কাৰণে। মই এইটো উপলব্ধি কৰিছোঁ যে কৰ্ম সংস্কৃতিৰ প্ৰতি আজি যি চাম ডেকা গাভৰু ওলাই আহিছে তেওঁলোক বিমুখ হৈছে। এইটোৱে কিন্তু নিজৰ জীৱনৰ প্ৰতিয়ে নহয়, এটা জাতি আৰু দেশখনৰ কাৰণে এটা ভয়ংকৰ সমস্যা হ'ব পাৰে। এতিয়া যিটো দেখা গৈছে যে কৰ্ম সংস্কৃতিটো যদি ঘূৰাই আনিব নোৱাৰে তেতিয়াহ'লে অসমীয়া জাতি বুলি জীয়াই থকাটো এটা অসম্ভৱ হ'ব। আৰু দ্বিতীয় এটা কথা হৈছে এনেই অসমীয়া মানুহৰ সংখ্যা বহুত কম, অসমীয়া ভাষীৰ সংখ্যা বহুত কম। এনে ক্ষেত্ৰত প্ৰতিজন অসমীয়াই সাংবাদিকসকলে যিদৰে চিন্তা কৰিছে
সৎ আৰু সুন্দৰ হ'বৰ কাৰণে আৰু এটা সুস্থ বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে সেই বাতাবৰণৰ ভিতৰত নিজকো আবদ্ধ কৰিব লাগিব বা নিজকো তাত অন্তৰ্ভুক্ত কৰি তাৰ অৱয়বটো বৃদ্ধিৰ কাৰণে আৰু তাৰ হোষ্টটো বৃদ্ধিৰ কাৰণে অহৰহ চেষ্টা কৰি যাবই লাগিব অন্যথাই ইয়াৰ ব্যতিক্ৰম ঘটে